ক্ষুদ্ৰ চাহ খেতিয়কসকলে উন্নত মানৰ চাহপাতৰ উৎপাদনৰ ক্ষেত্ৰত উচিত মূল্য নোপোৱাত ক্ষোভিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলাৰ সমিতিয়ে এতিয়াৰে পৰা উপলব্ধ কৰিব সামাজিক মাধ্যমত চাহপাত। উন্নত মানদণ্ডৰ চাহপাত উৎপাদন কৰিবলৈ সক্ষম কৰাৰ লক্ষ্যৰে ভাৰতীয় চাহ বোৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে এদিনীয়া প্ৰশিক্ষণ আৰু কৰ্মশালাৰ আয়োজন কৰে। তিনিচুকীয়াৰ কাকজান গাঁৱত ভাৰতীয় চাহ বোৰ্ডৰ তিনিচুকীয়া ক্ষেত্ৰীয় কাৰ্যালয়ৰ উদ্যোগত আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সহযোগত এই কাৰ্যসূচী আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলাৰ সমিতিয়ে এতিয়াৰে পৰা ফেচবুক, ইনষ্টাগ্ৰাম, এক্স হেণ্ডেল আদি সামাজিক মাধ্যমতে উপলব্ধ থাকিব বুলি জানিবলৈ দিছে চাহপাত। সদৌ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলাৰ আজি যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে, ইয়াত প্ৰথম আমি দুটা কাৰ্যসূচী আছিলে। প্ৰথম কথা হ'ল ভাৰতীয় টি বোৰ্ড আজি ক্ষুদ্ৰ খেতিয়কসকললৈ কেনেধৰণে কাৰ্যসূচী কৰিছিলে। ইয়াত প্ৰথম কাৰ্যসূচী তেওঁলোকে লৈছিলে যে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, এনেকুৱা ধৰণৰ সংস্থাবিলাক খুলি পানি ভাৰতীয় টি বোৰ্ডে আমাৰ ক্ষুদ্ৰ খেতিয়কসকলক কেনেকৈ উপকৃত কৰিব পাৰে, ইয়াৰ এটা আজি এখন কৰ্মশালা হৈছিল। আৰু দ্বিতীয় কৰ্মশালাটো পাতিছিলোঁ। এই কৰ্মশালাৰ লগত সংগঠিত ৰাখি আমি কাৰ্যসূচী লৈছিলোঁ যে যিটো আমাৰ সভাপতি মহোদয় ক'লে যে ছ'চিয়েল মিডিয়াৰ আজি যুগ, এই ছ'চিয়েল মিডিয়াটো কেনেকৈ ধৰণে আমি গোটেই ব্যৱস্থাটো যে পৃথিৱীজুৰি আমি ক্ষুদ্ৰ তিনিচুকীয়া জিলাৰ কেনেকৈ ধৰণে আমাৰ পাত ধৰক ছিঙে, কিমান কোৱালিটিৰ গুণগত মানদণ্ডৰ পাত ছিঙি আমি আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব, এই গোটেই কথাখিনি আজি ইয়াত আলোচনা হ'ল পুংখানুপুংখে। আৰু এই গোটেইবোৰ আলোচনাৰ হোৱাৰ শেষত আমি এটা সিদ্ধান্ত লৈছোঁ যে আজি আমি এইটো এটা উদ্বোধন কৰা হৈছে। আজি সভাপতি মহোদয় ক'লেই আপোনালোকক যে উদ্বোধন হৈছে, তো আমি কি কৰিছোঁ, এইটো ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, তাৰপৰা আপোনাৰ আৰু এক্স চেনেল, টুইটাৰ, এক্স চেনেল, এনেকৈ ধৰণৰ কি আমি গোটেই বস্তুটো কি দিবৰ কাৰণে আমাৰ ক্ষুদ্ৰ খেতিয়কৰ কি কাম হ'ব, এই গোটেই কামখিনি তাত আমি আপলোড কৰিম আৰু আমি বিশ্বজনীন এই গোটেই ব্যৱস্থাটো লৈ যাবৰ কাৰণে আজি তিনিচুকীয়া জিলা সমিতি বদ্ধ পৰিৱেশ মানে আমি সিদ্ধান্ত লৈছোঁ। আৰু দ্বিতীয় এটাৰ কথা হ'ল কি, আমি আজি তিনিচুকীয়া জিলাত এটা উন্নত মানদণ্ডৰ চাহ বনাইছোঁ বা উৎপাদন কৰিছে আৰু আমি দিছোঁ। এই কিন্তু গোটেই কথা এনেকুৱা ধৰণৰ হৈছে, আমি উন্নত মানদণ্ডৰ বনাই কিন্তু আমি উচিত ৰেট পোৱা নাই। সেইটো এটা আমাৰ কাৰণে অতি পৰিতাপৰ বিষয় হৈছে। তো আমি এটাই অনুৰোধ কৰিছোঁ যে চাহ খেতিলে আৰু অধিক উৎপাদন মানে ধৰক উন্নত মানদণ্ডৰ চাহ বনাই পিনি আমি অধিক দাম পাবৰ কাৰণে সক্ষম হ'বৰ কাৰণে সকলো ক্ষুদ্ৰ খেতিয়কক আমি আহ্বান জনাইছোঁ ইয়াৰ থ্ৰুৰেদি। তো ইয়াকে ক'লোঁ, ধন্যবাদ থাকিল। আমি আচলতে সৰ্বক্ষম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিয়ে আমি এটা পদক্ষেপ লৈছিলোঁ অলপ দিনৰ আগতে। আমি আলোচনাৰ মাধ্যমেৰে যে আমি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এটা খুলিব লাগিব, যিটো কাৰণে এই কাৰণে খুলিব লাগিব যে আমি গোটেই সমগ্ৰ আমি অসম বা তিনিচুকীয়া জিলাত আমি যিসকল ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিমানবিলাক কাম কৰি থাকে আৰু বহুত কাম কৰি থাকে, তাৰমানে নিজকে মানে সমাজত আগস্থান পাবলৈ বা খেতিটো কেনেকৈ কৰিছে, কি কৰিছে, আৰু ইমান দিনৰ এটা সংগঠন, আজি এই 1987তে হোৱা সংগঠন এটা আজি মানুহৰ ওচৰত যিটো সজাগ সচেতন হ'ব লাগিছিলে তেনেকুৱা সজাগ সচেতন আজিৰ তাৰিখত, আগতে যেনেকৈ সজাগ সচেতন আছিলে, আজি হয়তো মানুহে কিবা বেলেগ এটা দিশত মানে বিভ্ৰান্তি হৈ গৈছে হয়তো, বা চাহৰ যিটো গুণাগুণৰ মানদণ্ড বা ফেয়াৰ প্ৰাইচ নোপোৱাৰ কাৰণে যিটো এটা শংকিত অৱস্থাত আছে, আৰু সেই শংকিত অৱস্থাত থকাৰ কাৰণে হয়তো বিভিন্ন মহলে আমাক সুবিধা লৈছে, ফেক্টৰী পক্ষৰ সুবিধা লৈছে বা মাৰ্কেটিং ছেক্টৰৰ সুবিধা লৈছে বা অন্যান্য বহুত সংগঠন আছে যোনে মাৰ্কেটিং ছেক্টৰত থাকে, প্ৰডাকশ্যন ছেক্টৰত থাকে, তেওঁলোকে সুবিধা লৈছে। এই সুবিধাকণ আমি শেষ কৰিবৰ কাৰণে, মুখীমুখ কৰিবৰ কাৰণে বা এই সুবিধাবিলাক আমি প্ৰেক্ষাপটত যাবৰ কাৰণে যে তেনেকুৱা প্লেটফৰ্মত আমি এটা প্লেটফৰ্ম উলিয়াবলৈ বিচাৰিছোঁ, যিটো প্লেটফৰ্মৰ দ্বাৰা আমি সকলোবিলাক কথা সকলো ৰাইজে একদম নিম্ন খেতিয়কসকলে যাতে জানক যে অসমত কি হৈ আছে। আৰু এটা কথা যে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ চাহ সদায় মানে বদনামৰ এটা পৰিৱেশ দি থৈ দিছে সকলোৱে। আমাৰ যিমানবিলাক চাহ মানে ফেক্টৰী আছে, গোটেই চাহ ফেক্টৰীবিলাকে বেলেগ এটা পৰিৱেশ আমাক বনাই থৈ দিছে। গতিকে এই পৰিৱেশৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে এনেকুৱা এটা প্লেটফৰ্ম যে সঁচাকৈ তিনিচুকীয়া ডিষ্ট্ৰিক্টত আমি ভাল চাহ কৰোঁ, তিনিচুকীয়া ডিষ্ট্ৰিক্টতো আমি ভাল মানে আমি যদি মানে কালচাৰবিলাক ভাল কৰোঁ, এই কালচাৰবিলাক আমি গোটেই বিশ্বজুৰি আমি দেখুৱাব বিচাৰিছোঁ। তিনিচুকীয়াত সঁচাকৈ ভাল চাহ উৎপাদন হয়, এনেকুৱা চাহ উৎপাদন হয়তো গোটেই অসমতে নহয়, এনেকুৱা এটা আমি প্ৰতিষ্ঠা কৰিবলৈ কাৰণে এই প্লেটফৰ্মটো আমি আৰম্ভ কৰিছোঁ, আজিৰ পৰা লঞ্চিং কৰিছোঁ।
ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট এনি ভাৰত 24।